শ্রদ্ধাস্পদ উপাধ্যক্ষ মহোদয়, সমাগত অভিভাৱকবৃন্দ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুৰুজনাৰ বিষয়ে কোৱাটো ইমান সহজ কথা নহয়। যদিও দায়িত্বটো অৰ্পণ কৰাৰ কাৰণে মই মোৰ সীমিত জ্ঞানেৰে গুৰুজনাৰ বিষয়ে যিখিনি বুজি পাইছোঁ, মই সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ভাৰতত যেতিয়া ভক্তি মুভমেণ্ট আৰম্ভ হৈছিল, এই ভক্তি আন্দোলনত ভাৰতৰ চৌদিশলৈ ভক্তি সম্প্ৰচাৰ হৈছিল। তামিলনাডুত, কেৰালাত নয়নাৰ্ছ আৰু আলোৱাৰ্ছ বুলি এই ভক্তি মুভমেণ্ট কৰিছিল। কৰ্ণাটকত বীৰশৈৱ বা লিংগায়ত বুলি কৈছিল। মহাৰাষ্ট্ৰত বিঠাল ভগৱান, বংগত শ্ৰী চৈতন্যদেৱ ভক্তি আন্দোলন আৰু উত্তৰ পূব সীমান্তত শংকৰদেৱে এক শৰণ নাম ধৰ্ম বা আমি বৈষ্ণৱ ধৰ্ম, এয়াও এই ভাৰতীয় ভক্তি আন্দোলনৰে এটা অংশ। অসমলৈ শংকৰদেৱে ভক্তি আন্দোলন যেতিয়া আনিলে, জাতিৰ সত্তা আৰু অসমীয়া এটা স্বকীয় বৈশিষ্ট্য প্ৰদানৰ কাৰণে তেওঁ কি ভাষা লৈ আহিল। কাৰণ আগতে আমাৰ ভাৰতীয় সংস্কৃতিৰ সম্পূৰ্ণ সত্তা নিজাববীয়াকৈ বুজি পাবলৈ ভাষা এটা অন্তৰায় হৈ আছে। কাৰণ সকলোবোৰ সংস্কৃতত লিখা আছে। সেয়েহে তেওঁ ব্ৰজ ভাষা, মানে ব্ৰজ কৃষ্ণৰ জন্মস্থানত যিটো ভাষা আমি সৰু কলোকিয়েল লেংগুৱেজত দেহাতী হিন্দী বুলি কওঁ, এই দেহাতী হিন্দীৰ লগত অসমীয়াৰ সংমিশ্ৰণ কৰি ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিলে, যিটো সকলোৰে বোধগম্য আছিল আৰু সকলোৱে বুজি পাইছিল। এই ভাষাৰ সৃষ্টি আৰু তাৰে তেওঁৰ এক শৰণ নাম ধৰ্ম প্ৰচাৰে অসমীয়া সমাজত এক আলোড়নকাৰী আৰু বিস্ময়কৰ সলনিৰ আৰম্ভ কৰিলে। এতিয়া কথা হ'ল যে এই ভক্তি আন্দোলনৰ সময়ত বহু ভক্তি নেতাৰ জন্ম হৈছিল, কিন্তু শংকৰদেৱ কিয় অন্যতম, মই সেই বিষয়েহে কিছু কথা আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছোঁ। এজন মানুহৰ জীৱনত কিমানখিনি কাম কৰিব পাৰি আমাৰ সকলোৰে বোধগম্য। কাৰণ এজন মানুহৰ জীৱন বহুত বেছিতে 80 বছৰলৈকে কাম কৰিব পাৰে, আৰু তাৰ ভিতৰত 20 বছৰ আমি মাইনাছ কৰি ৰাখিব লাগিব, কাৰণ সেইটো শৈশৱ বুলি ধৰা যায়। তেতিয়াহ'লে 60 বছৰত এটা জাতি সুৰ, নাটক, গীত, বাদ্য, ভাষা, সংস্কৃতি সকলো দিব পৰা এজন মানুহৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। কিন্তু তেনেকুৱা এটা কাম এই গুৰুজনাই আমাক সম্ভৱ কৰি দেখুৱাই থৈ গ'ল। কেনেকে কৰিলে? আমি যদি চাওঁ যে একেটা বস্তুৰ পৰাই এই সুৰ, জাতি, সুৰ, নাটক, গীত, বাদ্য শংকৰদেৱে মানুহৰ ওচৰলৈ লৈ আহিল ভাওনাৰ দ্বাৰা। আৰু এই ভাওনা প্ৰদৰ্শন কৰা হৈছিল ৰংগমঞ্চ। ৰংগমঞ্চৰ যাৰ চাৰিওটা চাইডে খোলা, মানে সকলো ফালৰ পৰাই মানুহে উপভোগ কৰিব পাৰে। তেনেস্থলত এই ৰংগমঞ্চৰ সৃষ্টি এক অপূৰ্ব সৃষ্টি আৰু অন্যতম সৃষ্টি বুলি সংস্কৃতিৰ পণ্ডিতসকলে অভিহিত কৰিছে।
মই এই ক্ষেত্ৰত ডক্টৰ মহেশ্বৰ নেওগ তেখেতৰ শংকৰদেৱৰ ওপৰত লিখা কিতাপসমূহত এই ৰংগমঞ্চৰ বিশদভাৱে আলোচনা কৰা হৈছে। তাৰ পাছত আমি যদি আগুৱাই যাওঁ, বৈষ্ণৱ ধৰ্মৰ প্ৰধান অংগ হৈছে নামঘৰ, য'ত নেকি এই ধৰ্মৰ চৰ্চা কৰা হয়। এই নামঘৰ কিন্তু শংকৰদেৱে এনেকুৱা এটা অনুষ্ঠান কৰি ৰখা নাছিল য'ত নেকি মানুহৰ নিয়ম বা কোনো বাধা থাকিব। নামঘৰ ৰচনা কৰা হ'ল আৰু নামঘৰ সমাজলৈ ঠেলি দিয়া হ'ল এটা নাট্যশাল ৰূপে। মানে নামঘৰ অসমীয়া সমাজৰ এটা জাতীয় ৰংগমঞ্চ, এটা নাট্যশাল। আৰু সেয়েহে নামঘৰৰ যদি আমি আৰ্কিটেকচাৰ মানে নামঘৰৰ যিটো বনোৱা স্বকীয়তা দেখো, সেইটো এক অনুপম সৃষ্টি। নামঘৰ ক'তো আপুনি এইটো দেখিবলৈ নাপাব যে তলৰ পৰা ওপৰলৈকে সম্পূৰ্ণ ৱাল মাৰি বা বেৰা মাৰি নামঘৰ ক'তো নাই। নামঘৰ সদায় হাফ ৱাল, মানে ভিতৰত যিমানখিনি মানুহ সোমাব পাৰিছে তাৰ পাছতো সুবিধা দিয়া হৈছে যে বাহিৰৰ মানুহখিনিয়েও যাতে সেই একে বস্তুটোৱে উপভোগ কৰিব পাৰে। কাৰণ সময় কম আছিল তেখেতৰ, কিন্তু দিব লগা বহুত আছিল। সেয়েহে নামঘৰৰ সৃষ্টিও এক অনুপম, অপূৰ্ব আৰু ভাৰতীয় আৰ্কিটেকচাৰৰ এক অপূৰ্ব সংদৃশ্য।